বুজিয়ে পোৱা নাই আচলতে এই মাহটো আমি কিদৰে পাৰ কৰিম, কাৰণ য'লৈকে যাওঁ চাৰিওফালে জুবিনদাৰে মাত শুনিবলৈ পাওঁ আৰু য'ত মানুহজনেই নাই, ভাবিব নোৱাৰোঁ আচলতে। আহিছোঁ বৌৰ লগত আজি, দাদাৰ ওচৰলৈ আহিছোঁ, সেয়াই আৰু। আৰু জুবিন দা যেতিয়া জানমণি বুলি কয়, আমাৰ অসমত সকলোৱে গাঁৱে ভূঞে চুকে কোণে জানমণি বুলি জানে, আৰু জানমণি দাদাই গাইছিলে, জানমণি আপুনি আছিলে। তাকেতো প্ৰতিটো গীততে দাদাৰ অভিনয় কৰাৰ সুবিধা পাইছিলোঁ। সেইকাৰণে আচলতে এতিয়া এনেকুৱা হৈছে যে য'তেই যাওঁ মোক যদি ক'ৰবাত কিবা এটা কৰিবলৈও দিয়ে অসুবিধা পাওঁ আচলতে। নাচিবলৈ যাওঁ যদিও এতিয়া মানে দিগদাৰ হৈ যায়, তেওঁৰ মাতটো শুনিলেই দুখ লাগি আহে, তেনেকুৱা নিচিনা হৈছে। কি ক'ম আৰু সেইটোতো এতিয়া আমি একো ধৰিব পৰা নাই, কাৰণ কোৰ্টে যিটো এতিয়া কি কৰে কি নকৰে একোৱে ধৰিব পৰা নাই। সেইকাৰণে বিশেষ মই একো নকওঁ, মই ক'বলগীয়া তাতে একোৱেই নাই, যিহেতুকে গোটেইখিনি বস্তু এতিয়া কোৰ্টত চলি আছে কেছটো। ডেফিনেটলি সেইটোৱে বিচাৰিম, যদি সঁচাকৈ যদি কোনোবাই তেনেকুৱা ধৰণৰ কাম কৰিছে তেওঁলোকে জুবিনদাই ন্যায় পাব লাগে, আৰু তেওঁলোকে শাস্তি পাব লাগে। আৰু লগতে যিকেইজন মানুহে জুবিনদাক নজনাকৈ যিখিনি খেলি মেলি কৰিলে দিশটো পইচাপাতিৰ দিশটো, তেওঁলোকেতো ইমান সহজে ওলাই অহাটো একেবাৰেই নিবিচাৰোঁ। বাকীটো আমি নাজানো, আমাৰ মনৰ কথাটোহে সেইখিনি, বাকী ৰাইজে এইবাৰ কৈছে যে বহাগ বিহু কিন্তু ৰঙালী নাই, ৰঙৰ যিটো উৎসৱ সেই ৰং নাই, দেখা পোৱা নাই কোনো। সেইটোৱে কথা, কাৰণ আমি যেতিয়াৰ পৰা ডাঙৰ হৈছোঁ বিহুগীত যিখিনি শুনিলোঁ, আমাৰ চামটোৰ কথা কৈছোঁ, আমি সদায় জুবিনদাৰ মাততে আমি সদায় বিহু উদযাপন কৰি আহিছোঁ। প্ৰতি বিহু বুলি কি, আজি যদি কাৰোবাৰ জন্মদিনো হয় তাতেও চাগে আমি আগে ভাগে আমি জুবিনদাৰ গীত এটাই লগাই দিওঁ, জুবিনদাৰ বিহু গান এটাকে লগাই দিওঁ। কিন্তু আজি সেই মানুহজনেই নাই অসমত, ভাবিবই অসুবিধা হৈ গৈছে। তাকে এতিয়া মানে তেওঁৰ মাতটো শুনিলে অকল বুকুখন খুন্দা মাৰি ধৰে আৰু চকু পানী ওলাই আহে, তাতকৈ আৰু একো শব্দ নাই আৰু।